নমস্কাৰ সন্মানীয় বন্ধু বান্ধৱীসকল, আমি আমাৰ আজি কেপচিকামৰ আপডেট দিবলৈ ওলাইছোঁ। এই কেপচিকাম চাওক, এয়া সৰু সৰু পলিথিন বেগ, এই পলি বেগ এয়া সৰু, এইটো মাজত ডাঙৰো আছে, এটা অলপ ডাঙৰ। আমি এইটো বস্তা দিছোঁ এটা তিনিটা। তাৰমানে আমি কামবিলাক কৰোঁ কি, এইবিলাক কিমান কম খৰচত কৰিব পাৰি তাৰ এটা পৰীক্ষা নিৰীক্ষা চলাওঁ। চাওক, এইটো হ'ল ডাঙৰ বেগ, চিমেণ্টৰ বেগ এইটো এটা। এইটো হ'ল এই চাৰিটা হ'ল সৰু বেগ। এইটো এফুটো নহয়, 8 ইঞ্চি মানে 8 ইঞ্চি আৰু 10 ইঞ্চি পলি বেগ। এইটো অকণমান 12 আৰু 12। গতিকে ইমান কম বেগত কেনেকৈ লাগিছে চাওক। গতিকে আমি ক'ব গৈছোঁ কি, কেপচিকাম হ'ল এবিধ অত্যন্ত উপাদেয় খাদ্য, মানুহৰ শৰীৰৰ কাৰণে অত্যন্ত উপযোগী। ইয়াক ছুপাৰ ফুড বুলিয়ে কোৱা হয়। গতিকে ইয়াত যিটো খাদ্য, আমাৰ যিটো শৰীৰত লগা যিটো এলিমেণ্ট বা মৌল, এই প্ৰায়বিলাক মৌল ইয়াত আছে, বিশেষকৈ ফাইবাৰ, ভিটামিন B6, ভিটামিন C, মানে অজস্ৰ মানে মৌলিক উপাদানেৰে এই ভৰপূৰ। আৰু ইয়াৰ যি খাদ্য হিচাপে আমি সংযুক্ত কৰোঁ, শৰীৰে যথেষ্ট ইয়াৰ লাভান্বিত হ'ব পাৰে। সেইকাৰণে আমি বজাৰৰ যিটো কেপচিকাম, সেই কেপচিকামতকৈ আমি নিজে যদি উৎপাদন কৰি লওঁ, এইটো অত্যন্ত স্বাস্থ্যসন্মত হয়। কাৰণ ইয়াতে কোনো ধৰণৰ পেষ্টিচাইড বা ইনচেক্টিচাইড দিয়া নহয়। ইয়াত অৰ্গেনিকভাৱে কৰিলে গুণাগুণটো বেছি পোৱা যায়। গতিকে সেইকাৰণে আমি ফুল ৰোৱাৰ নিচিনাকৈ এনেকৈ আমি নিজাকৈ সুন্দৰকৈ উৎপাদন কৰি ল'ব পাৰোঁ। ফুলৰ টাবত যিখিনি কষ্ট কৰা হয়, ইয়াত সিমান কষ্ট নালাগেই, কেৱল যোগাৰখিনি লাগে। যোগাৰ মানে অৰ্গেনিক কৰিব লাগিলে আপোনাৰ খলি হয়, আমিতো কৈছোঁৱে, আমাৰ মাদাৰ মাটি উৎপাদন কৰা আমি ভিডিঅ' আমাৰ আপলোড কৰাই আছে। খলি হৈ গোবৰ, পচন সাৰ, কেঁচু সাৰ, এনেকৈ কিছুমান হ'লেই হ'ল। গতিকে সেইবিলাক যোগাৰ কৰি ঠিক ফুলৰ টাব যেনেকৈ আমি প্ৰতিপালন কৰোঁ, তেনেকৈ প্ৰতিপালন কৰি কেপচিকামখিনি কৰিলেই হ'ল। এতিয়া চাওক, আমি আমাৰ গোটেইবিলাক আমি দেখাব বিচাৰিছোঁ। এইবিলাক চাওক, ইয়াৰ পৰা মই দেখাই আছোঁ, এই কিমান ডাঙৰ ডাঙৰ হৈছে এইবিলাক। এই বহুত বহুত ডাঙৰ ডাঙৰ হৈছে, আৰু ডাঙৰ হ'ব ই। এইবিলাক লাগিছে, এইবিলাক চাওক সুন্দৰকৈ ডাঙৰ হৈ মানে পৰিণত হৈছে। এইবিলাক ডাঙৰ ডাঙৰ, কিমান ডাঙৰ চাওক, বহুত ডাঙৰ। এইটো কিমান ডাঙৰ, ইমান ডাঙৰ। তাৰপিছত চাওক, এইজোপা গছ বহুত দীঘলো হৈছে, ওখ হৈছে, আৰু এইবিলাক সুন্দৰকৈ লাগিছে। এইবিলাক সুন্দৰকৈ লাগিছে। তাৰমানে ব্ৰীডটো অলপ বেলেগ বেলেগ, কোনোবাটো অলপমান ঘূৰণীয়া বেছি, কোনোবাটো দীঘল। এই চাওক, ওপৰলৈকে ধুনীয়াকৈ লাগিছে, আৰু কলি পেলাই আছে, ওপৰৰ ফালে কলি পেলাই আছে, এইবিলাক কলি পেলাই আছে আৰু ফুলিব। আৰু এইটো চাওক, এইটো কিমান দীঘল। এইটো জাতটো অলপ বেলেগ, ডাঙৰ আৰু দীঘল। এই দুটা গছডাল সৰু, কিন্তু প্ৰডাকশ্যন চাওক ইয়াৰ। ইয়াত চাওক, এইবিলাক থোপা থোপে লাগি আছে, বঢ়িয়াকৈ থোপা থোপে লাগি আছে। এইবিলাক থোপা থোপে লাগি আছে, বহুত ডাঙৰ ডাঙৰ। এডাল চাওক, মাত্ৰ এটা লাগিছে, মই দুটা লাগিছে, মই ছিঙি দিছোঁ এটা। এই দুটা এটা ছিঙি দিছোঁ। ছিঙি দিয়াৰ কাৰণ হ'ল কি, ই ভৰটো সহিব নোৱাৰে, গছডাল ভাঙি যাব। সেইকাৰণে এটা ৰাখিছোঁ, এটা ছিঙি দিছোঁ। কিমান ডাঙৰ চাওক, গছডাল অকণমান গছ। এইফালে চাওক, ঠিক তেনেকৈ এইফালে চাওক, এয়া একদম থোপা থোপে লাগি আছে। এইবিলাক থোপা থোপে লাগি আছে, এইবিলাক থোপা থোপে লাগি আছে, এইবিলাক থোপা থোপে লাগি আছে সুন্দৰকৈ, একদম থোপা থোপে লাগি আছে। আচ্ছা, মই আৰু এটা কাম কৰিছোঁ। ইয়াতে মই এটা বস্তু দেখাই দিম, এইপিনে আহক। এইটো বেছি দিন নালাগে মোৰ, ধৰক 20 দিনমানৰ ভিতৰত ই পৰিণত হৈ যাব। গ'লে মই ইয়াৰ লগত এটা বস্তুৰ মিক্স, এটা কাল্টিভেশ্যন বুলি যে কয়, এডাল কোমোৰা দিছোঁ ইয়াতে একেলগে। এডাল কোমোৰা গছ সুন্দৰকৈ উঠি আহিছে। এই যেতিয়া কেপচিকাম আমাৰ উঠি আহিব, শেষ হৈ যাব, এডাল মই উঘালি দিম, আৰু ইয়াত অকণমান খাদ্য দি পেলাই নাৰ্ছিং কৰিলে এই কোমোৰা বঢ়িয়াকৈ ইয়াতে পলিথিন বেগতে হ'ব। কেৱল ইয়াক মই বগাবলৈ ব্যৱস্থা কৰি দিলে হ'ল। এতিয়া চাওক, গোটেইবিলাক আমি প্ৰায় দেখোঁ, মোৰ আৰু আছে পলিথিন বেগত, বহুতখিনি কৰিছোঁ, কিন্তু মই গোটেইবিলাক দেখুওৱা নাই। কিয়, গোটেইখিনি কেমেৰাই ঢুকি নাপায়, আৰু সময় বহুত লাগে। সেইকাৰণে আমি মানে মিনিমাম এটা মই কেইটামান দেখাই দিছোঁ ইয়াতে। গতিকে আমাৰ ক'বলগীয়া কথা হ'ল কি, কেপচিকাম কৰিব অতি সহজ, কেৱল দুটা টিপছ লাগিব, কৌশল দুটা জানিব লাগিব। সেই দুটা কৌশল হ'ল, 1 নম্বৰতে ভাল জাতৰ নিৰ্বাচন, 2 নম্বৰতে ইয়াক এটা বেমাৰ হয়, পাত মজুৰা পৰি যায়, কেঁকোৰা পৰি যায়, সেই বেমাৰটো যদি নিয়ন্ত্ৰণ কৰিব পাৰে, তেতিয়াহ'লে সেই দুটা কাম যদি কৰিব পাৰে, সুন্দৰকৈ আপুনি কেপচিকাম উৎপাদন কৰিব পাৰে। কিন্তু সেই দুটা কাম নিয়ন্ত্ৰণ কৰিব, সেই দুটা কাম নকৰে আপুনি নোৱাৰে।
প্ৰথমতে জাতটো যদি ভাল জাত নিৰ্বাচন নহয় আপোনাৰ নালাগিব। আৰু দ্বিতীয়তে যদি আপুনি বেমাৰটো প্ৰতিৰোধ কৰিব নোৱাৰে তেতিয়াহ'লেও নোৱাৰিব আপুনি। আচ্ছা, বেমাৰটো প্ৰতিৰোধৰ কাৰণে মই কৈছোঁ এটা কথা, এই পাত কেঁকুৰা বেমাৰটোৰ কাৰণে আপুনি পুলি ৰোৱাৰ ঠিক 4 ইঞ্চি 5 ইঞ্চি বা 6 ইঞ্চি ওখৰ পৰা আপুনি এটা ঔষধ দিব লাগিব। এটা এডমায়াৰ বুলি ঔষধ এটা পায়, সৰু সৰু পেকেটো পায়, ডাঙৰ পেকেটো পায়, এডমায়াৰ। সেই এডমায়াৰটো যদি আপুনি সপ্তাহত বা 15 দিনৰ মূৰত এবাৰ স্প্ৰে কৰি দিয়ে তেতিয়াহ'লে সেই বেমাৰটো নালাগে। আৰু সেই বেমাৰটো নালাগাকৈ ৰাখিলে আপুনি কেপচিকামৰ পৰা প্ৰডাকশ্যন পাবই। গতিকে বন্ধু বান্ধৱীসকল, আমি সুন্দৰকৈ আমাৰ প্ৰডাকশ্যন দেখাই দিলোঁ। কেপচিকাম সকলোৱে কৰক, কৰি এনেকুৱা ধৰণৰ সুন্দৰ কি থোপাথোপে লমালমে লগা বুলি যিটো কয়, এই চাওক এই লমালমকৈ লাগিছে। আমি এইবিলাক খুটি পুতি দিছোঁ দেই, আৰু খুটি পুতি দিব লাগিব এনেকৈ। এনেকৈ যদি খুটি পুতি নিদিওঁ, এই ভাঙি গছবিলাক ভাঙি যাব। এই ভৰবিলাক সহিব নোৱাৰে, ওজন বহুত আছেতো, ইয়াৰ ওজন বহুত আছে, গতিকে গছবিলাক ভাঙি যাব। প্ৰথমতে এনেকৈ খুটিলে পুতি দিব লাগিব। আৰু এটা বস্তু চাওক, আমি বেছিভাগৰে দিছোঁৱে পাত ছিঙি এইবিলাক, এই গুৰি পাতবিলাক ৰাখিব নালাগে, এনেকৈ পূৰা মুকলি কৰি দিব লাগে। গুৰি পাতবিলাক, গুৰি পোখাবিলাক ছিঙি দিব লাগে এনেকৈ। মই এডাল দুডালো দেখাই দিছোঁ, আৰু বাকীবিলাক নায়েই আমাৰ, চবৰে আগতে ছিঙি দিয়া আছে। আৰু চাওক আমাৰ এয়া যে ভিতৰটো, এটাতো আমি কেনেকৈ ইয়াৰ কোনো বনপাত নাৰাখোঁ, সুন্দৰকৈ ৰাখিছোঁ। আৰু এটা বস্তু আছে ইয়াতে, কিটিপ এটা আছে, কৰা মানুহে বুজি পাব বা জানেই, মানে কেপচিকাম হওক, জলকীয়া হওক, ইয়াৰ যিটো পানীৰ যিটো পৰিমাণ, সেইটো এটা জানিবলগীয়া কথা। পানীটো একদম মেক্সিমাম হ'ব নালাগে, মানে একদম মাটিটো মানে পানীৰে লেটলেটীয়া হৈ থাকিব নালাগে, জৰজৰীয়া হৈ থাকিব লাগে। কিন্তু তাৰ অলপ পানীৰ যিটো মইশ্চাৰ বা জলীয় বাষ্প সেই থাকিব লাগে, তিতি থাকিব লাগে। কিন্তু একদম যদি বোকাৰ নিচিনা হৈ যায় তেতিয়া এইটো বেমাৰ বেছিকৈ লাগে কেপচিকামত। সেইকাৰণে আমি ৰংটো পিছত কম আছোঁ, আমি ৰঙৰ আমাৰ বেলেগ মানে ৰঙৰো আছে, আমি আপডেট পিছত দিম। আৰু বেলেগ বেলেগ ৰং, হালধীয়া ৰং, ৰঙা ৰঙৰ কেপচিকামো আছে আমাৰ, পিছত আমি আপডেট দি থাকিম ইয়াৰ। আজি আমি এইখিনি দেখালোঁ। আৰু মই কিটিপকেইটা ক'লোৱে, 1 নম্বৰতে পানী দিয়াটো খুব মন কৰিব লাগিব, যাতে খুব বেছি পানী নহয়, কিন্তু একদম কম পানী হ'লেও বেয়া। ঔষধ দিব লাগিব, এটা এডমায়াৰটো দিব পাৰি, নিম তেলো দিব পাৰি। গতিকে বেমাৰটো নালাগোঁতে দিব লাগিব, এসপ্তাহমান এৰি দিব লাগে। তেনেদৰে কৰিলে, আৰু জাতটো ভাল জাত নিৰ্বাচন কৰিব। মই অৰ্গেনিক বজাৰৰ পৰা এইটো অনলাইন আনিছিলোঁ, তেওঁলোকৰ মানে সঁচটো অলপ চিডছবিলাকৰ নিৰ্ভৰযোগ্য। গতিকে তেনেকৈ উপযুক্ত প্ৰতিষ্ঠানৰ পৰা নিৰ্ভৰযোগ্য বীজ আনিলেহে আপুনি প্ৰডাকশ্যন পাব। যেনে বজাৰৰ পৰা যিকোনো পুলি আনি যদি ৰুৱে তেতিয়া আপুনি নাপাবও পাৰে, এই লটাৰীহে নপৰিব, পালোঁ নাপালোঁ নাই তেনেকুৱা হ'ব। কিন্তু আপুনি যদি নিৰ্ভৰযোগ্য বীজ আনে, উন্নত বীজ আনে, তেতিয়াহ'লে প্ৰডাকশ্যন পাবই। গতিকে মই মোৰ কিটিপটো বা কৌশলটো ক'লোৱে, এনেকৈ আমি প্ৰতি বছৰেই কৰোঁ, ঘৰুৱা চাহিদা পূৰণ কৰিবলৈ সুন্দৰ। আৰু কোনোবাই যদি বিজনেছ কমাৰ্চিয়েলো কৰে, মাটিত কৰিলেও কৰিব পাৰে, ইয়াত পলিবেগত কৰিলে কৰিব পাৰে, বস্তাত কৰিব পাৰে, য'তেই নকৰক, যাৰ যেনেকুৱা সুবিধা, ঘৰৰ চাহিদা পূৰণ কৰাৰ কাৰণেতো একেবাৰে সহজ। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে ফুল ৰোৱাৰ নিচিনাকৈ এনেকৈ ধুনীয়াকৈ ল'ৰা ছোৱালীক দেখুৱাই দিয়ক। এইটো এটা উদ্ভিদ বিজ্ঞানৰ বস্তু, কেনেকৈ প্ৰডাকশ্যন হয় কেপচিকাম। কিতাপত পায় ল'ৰা ছোৱালী কেপচিকাম এইটো কেনেকৈ লাগে বা কেনেকৈ গছ দেখা নাপায় বহুতে, সেইটো এটা বিজ্ঞানৰ শিক্ষা এটা হয়। আৰু এটা কথা চাওক, আমি সঁচটো ভাল হ'লেও নহ'ব, ইয়াৰ যিটো নিউট্ৰিয়েণ্ট খাদ্য, যিটো আমি সেই খাদ্যটো ভালকৈ দিব লাগিব। আৰু খাদ্য যদি ভালকৈ নিদিয়ে তেতিয়াহ'লে ইয়াৰ উৎপাদনটো নাবাঢ়ে। সেইকাৰণে আমি গোটেইখিনি সুন্দৰকৈ দিলে তেতিয়াহ'লে সেই উৎপাদনটো দিব। কথাটো হ'ল কি, যদি খাদ্য ভালকৈ নিদিওঁ, তেতিয়া আমি যেনেকৈ ভাল ঘৰত থাকিলে ভাল খাদ্য যদি নাখাওঁ, অকল ভালটো ঘৰত থাকিলে তাৰ আমাৰ চেহেৰা ভালে নাথাকে। আৰু এয়া হ'ল লিভিং বিং, জীৱিত বস্তু, উদ্ভিদ। গতিকে ইয়াক যদি খাদ্য নাপায়, প্ৰডাকশ্যন নিদিয়ে। আৰু এই উপযুক্ত খাদ্য লাগিব। সেইকাৰণে উপযুক্ত খাদ্য যোগাৰ কৰি ইয়াক যদি আমি খেতি বাতি কৰোঁ, উৎপাদন সি দিবই। কেৱল মাত্ৰ এটাই মূল কথা, জাতটো ভাল, সঠিক জাত নিৰ্বাচন কৰিব লাগিব। গতিকে বন্ধু বান্ধৱীসকল, আমাৰ ফলাফল আমি দেখুৱালোঁ। আপোনালোকে কেনে পালে, কেনে দেখিলে আমাক, এইবিলাক চাওক কি সুন্দৰকৈ একদম লমালমে লাগি আছে। আমাৰ ছিঙিবই বেয়া লাগে, আমি ছিঙি খাইছোঁ কিছু, ইয়াত চাই থাকিব নোৱাৰি। আৰু প্ৰডাকশ্যনতে ঘৰত হৈছে যে আমি মাজে মাজে ছিঙি খাইয়ে আছোঁ। গতিকে তথাপি মই এইখিনি দেখুৱাব পৰা আপডেট দেখুৱাৰ কাৰণে ৰাখিছিলোঁ। আৰু গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকেও এনেকৈ কৰক, কৰি আমাক মন্তব্যৰে উপকৃত কৰিব। আৰু ভাল লগা যেন পালে ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ, লাইক দিবলৈ নাপাহৰিব। আজিলৈ সামৰিছোঁ, ধন্যবাদ।